নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY 365 ডিজিটেল 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব নাম ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তনৰ এই ষড়যন্ত্ৰ আচলতে চৰকাৰৰ হয় সংশোধিত ভোটাৰ তালিকাক লৈ চৰকাৰৰ বিৰুদ্ধে এতিয়া এনেধৰণে হৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু কি কৈছে 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে আৰু অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব নাম ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তনৰ এই ষড়যন্ত্ৰ চৰকাৰৰ সংশোধিত ভোটাৰ তালিকাক লৈ চৰকাৰৰ বিৰুদ্ধে হৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ বিজেপিয়ে অসমতো বিহাৰৰ দৰে ভয়ংকৰ ষড়যন্ত্ৰৰ ৰচনা কৰিছে ভৱিষ্যত নিৰ্ণয় কৰিব পৰা মুছলমান বহু ভোটাৰৰ নাম কৰ্তন কৰিছে অভিযোগ এবাৰ বিস্ফোৰক ভোটাৰ তালিকা সন্দৰ্ভত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ খুব আমি এই মুহূৰ্তত পাইছো আৰু বহিৰাজ্যৰ পৰা ভোটাৰ আনি নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে বিজেপিয়ে বহুদিনৰ পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী বিজেপি দলটোৱে এই ষড়যন্ত্ৰ ৰচিছে এনেধৰণৰ কথা এবাৰ উল্লেখ কৰা হৈছে 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে অসমতো বিহাৰৰ দৰে ভয়ংকৰ ষড়যন্ত্ৰৰ সৃষ্টি কৰিব বিচাৰিছে বা ৰচনা কৰিছে অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব নাম এনেধৰণে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ লুৰিণজ্যোতি গগৈ ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তনৰ এই ষড়যন্ত্ৰ চৰকাৰৰ হৰব হৈ পৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ বহু বিস্ফোৰক কথা কৈছে সংশোধিত ভোটাৰ তালিকাক লৈ চৰকাৰৰ বিৰুদ্ধে এতিয়া খুব উজাৰিছে এক প্ৰকাৰে এজেপিৰ সভাপতিগৰাকীয়ে বিজেপিয়ে অসমতো বিহাৰৰ দৰে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বা সৃষ্টি কৰিছে ভৱিষ্যত নিৰ্ণয় কৰিব পৰা মুছলমানৰ নাম কৰ্তনৰ চেষ্টা চলাইছে বিজেপিয়ে বহু লোকৰ বহু ভোটাৰৰ নাম ইতিমধ্যে কৰ্তন কৰিছে এই অভিযোগ এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে আচলতে অসমতো বিহাৰৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে এয়া হৈছে বিজেপিৰ ষড়যন্ত্ৰ আৰু এনেধৰণে এই কথা কৈ এবাৰ গৰজি উঠিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁ কি কৈছে মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো পাৰ্টি এইটো আজিৰ পৰা বহুত দিনৰ আগৰ পৰা ষড়যন্ত্ৰ চলাইছে আপোনালোকে সকলোৱে জানে যে SIR খন কৰাৰ পিছত বিহাৰৰ নিৰ্বাচনৰ প্ৰভাৱ সম্পৰ্কত বিভিন্ন ৰাজনৈতিক বিশ্লেষকসকলে আলোচনা কৰিছে 31টা এনেকুৱা সমষ্টি আছে য'ত তেওঁলোকে মুছলমান জনসংখ্যা য'ত 27%ৰ পৰা 40% তাত 10,000 মুছলমান ভোটাৰক কাটিবৰ কাৰণে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে মোৰ তালিকাসমূহ আছে মোৰ কোন জিলাত কোনবোৰ সমষ্টি আছে এটা সমষ্টি মই ক'ব পাৰোঁ যেনেকৈ ৰঙা নদী লখিমপুৰ জিলাৰ ৰঙা নদীটো সেই লক্ষ্য লৈছে তাত কাৰণ এটা এনেকুৱা ভোট মানে ভৱিষ্যত নিৰ্ণয় কৰিব পৰা ধৰণৰ মুছলমান ভোটাৰ তাত আছে 30ৰ পৰা 40,000 গতিকে তাতো 10,000 কাটিবলৈ এইটো মই ভিতৰুৱাকৈ খবৰ পাইছোঁ সত্যাসত্য নিৰূপণ আপোনালোকে কৰি ল'ব তেওঁলোকে হয়তো বিজেপিয়ে ডিনাই কৰিব কিন্তু ভিতৰুৱা খবৰ তালিকাখনো মোৰ লগত আছে এতিয়া অখিল গগৈ ডাঙৰীয়াও যোৱাকালি কৈছে যে তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাতে এইবোৰ তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে কোনবোৰ ঠাইত তেওঁলোকক ভোট দিয়া নাই কোনবোৰ মানুহে নাই দিয়া সেই তালিকাখন উলিয়াই তেওঁলোকৰ নাম কাটিবলৈ চেষ্টা কৰিব দুটা তেওঁলোকে লক্ষ্য ল'ব এটা নাম কাটিব মুছলমান মানুহৰ নাম কাটিব মুছলমান ভোটাৰৰ নাম কাটিব যিসকলে ভোট দিয়া নাই তেওঁলোকৰ নাম কাটিব আৰু দ্বিতীয়তে তেওঁলোকে বাহিৰৰ পৰা আনি ভোট ইয়াত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰিব যেনে বিহাৰ উত্তৰ প্ৰদেশ পশ্চিম বংগ আমাৰ ইয়াত যিবোৰ মানুহৰ আৰু তেওঁলোকে নেপালৰো যিসকল আছে গোৰ্খাসকলৰ মাজতো মূলতঃ হিন্দী ভাষী বাংলা ভাষী গোৰ্খা এই তিনিটা তেওঁলোকে লক্ষ্য হিচাপে ল'ব আৰু তাত তেওঁলোকে বাহিৰৰ পৰা বহিৰাগত ভোটাৰক আনি ৰাজনৈতিক ভৱিষ্যতটো বেলেগৰ হাতত অৰ্পণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব যিটো কথা আগতেও হৈছে ভোটাৰ তালিকাত বাহিৰৰ মানুহৰ বিদেশী মানুহৰ নামৰ উপস্থিতিৰ বিৰুদ্ধে যেতিয়া প্ৰথমগৰাকী শ্বহীদ হৈছে এতিয়া ধৰা পৰাৰ পিছতে মানুহে ভোটাৰ তালিকাৰ পৰা বিদেশী মানুহৰ নাম কৰ্তন কৰিবলৈ দাবী উত্থাপন কৰিছিল সেইখন ভোটাৰ তালিকা সলনি কৰিবলৈ কৈছিল সেই বিষয়টো পুনৰ আহিছে আগত যেনিবা অবৈধ বিদেশী বাংলাদেশৰ পৰা অহা বিদেশী বা 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী সম্পৰ্কত বা বিদেশী সম্পৰ্কীয় কথা বতৰাবোৰ আহিছিল এইবাৰ ৰাজ্যৰ বাহিৰৰ যিসকল ভোটাৰ আছে
তেওঁলোকক ভাড়াতীয়া ভোটাৰ হিচাপে ভ্ৰাম্যমান ভোটাৰ হিচাপে আনি তেওঁলোকৰ ওচৰত ৰাজনৈতিক ভৱিষ্যতটো নিয়ন্ত্ৰণৰ ক্ষমতাটো তেওঁলোকৰ হাতত অৰ্পণ কৰিব খুজিছে আৰু বিজেপিয়ে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব। ইয়াৰ বিৰুদ্ধে ব্যৱস্থা এটাই ল'ব লাগিব, আমি সকলোৱে নিৰীক্ষণ কৰিব লাগিব। BLO সকলো যথেষ্ট জাতিপ্ৰেমী BLO আছে, তেওঁলোকৰ লগত যিসকল অফিচিয়েলি যি ৰিকগনাইজ আৰু ৰেজিষ্টাৰ্ড যিসমূহ পাৰ্টি, বিশেষকৈ কংগ্ৰেছ পাৰ্টি, তেওঁলোকে BLO এপইণ্টমেণ্ট দিব পাৰিছে। আমি আনৰিকগনাইজ দল হিচাপে আমি অফিচিয়েলি BLO এপইণ্টমেণ্ট যিহেতু দিব নোৱাৰো বা অনুমোদন নিদিয়ে, গতিকে তেওঁলোকৰ আটাইতকৈ বেছি ভূমিকা থাকিব। আৰু তেওঁলোকে কথা বতৰাবোৰ যেতিয়া গম পাব, ভোটাৰ তালিকাখন এতিয়া ওলাইছে, খচৰা ভোটাৰ তালিকাখন যিখন ওলাইছে সেইখন চাই আমি ক'ব পাৰিম যে তাৰপিছত এডিশ্যন ডিলিশ্যন মানে নাম কৰ্তন বা সংযোগীকৰণৰ কাৰণে ব্যৱস্থা আছে। 22 তাৰিখলৈকে দিন দিছে। এইখিনিত যেনেকে যোৱা কিছুদিনৰ আগত ডিব্ৰুগড় আমি বৰপথাৰ 1 নম্বৰ বুথত, বৰপথাৰ পঞ্চায়তৰ 1 নম্বৰ ভোট চেণ্টাৰটোত আমি দেখিলো যে কিছুমান মানুহ নাম আহিছে। লগে লগে খবৰ ললো যে তেওঁলোক আছে নাই, বোলে আছে, তেওঁলোকৰ তাত তেনেকে ধৰণে চৌহান পট্টি আছে, এইটো বহুত দিনৰ পৰা তাত আছে আৰু তেওঁলোক তাৰ স্থায়ী বাসিন্দা। গতিকে সেইবোৰ এনেকুৱা ধৰণৰ কনফিউজনো কিছুমান আছে, সেইকাৰণে ভেৰিফিকেশ্যনটো দৰকাৰ। মই এটা উদাহৰণ দিছো, সেইটো প্ৰতিটো বুথতে সকলোৱে চকুত দিব লাগিব, কাৰণ কিছু মানে বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি তেওঁলোকৰ সকলো বুথতে তেওঁলোকৰ মানুহ আছে, এগৰাকী নহয় এগৰাকী ব্যক্তি আছেই। গতিকে সকলো আমাৰতো সকলো সমষ্টিত নাই আৰু আমি অফিচিয়েলি নিদিব এপইণ্টমেণ্ট। এইটো আজিৰ পৰা বহুত দিনৰ আগৰ পৰা